দুচকু মেলাতেই থাকিল লুনা গ'লগৈ। সোমবাৰৰ পৰা বেংকৰ চাকৰি কৰিবলৈ যাবলগীয়া ছোৱালীজনী আজি পাৰ্থিৱ শৰীৰ হৈ উভতিল ঘৰলৈ। বুকু ভঙা কান্দোনত কঁপি উঠিছে বঙাইগাঁৱৰ উত্তৰ শালমৰা। কালিৰে পৰা নিমাওমাও নিস্তব্ধ পৰিৱেশে বিৰাজ কৰা অঞ্চলটোত এই ঘৰখনৰ পৰা পলে পলে ভাহি আহিছে হিয়া ভঙা কান্দোন। সৰস্বতী পূজাৰ দিনাই 108 এম্বুলেন্সৰ খুন্দাত মৃত্যু হোৱা লুনা ভৰদ্বাজৰ নিথৰ দেহ আপোন ঘৰখনৰ চোতালত। ঘৰৰ বাহিৰত হাজাৰ হাজাৰ লোক। মুখত মিচিকীয়া হাঁহি এটাৰে মৰম লগা মুখখনিৰ গৰাকী অমায়িক স্বভাৱৰ সহজ সৰল লুনাজনীক চাবলৈকে আহিছে ইমান মানুহ। কিন্তু বাহিৰত ৰৈ থকা মানুহবোৰক মিঠা মাতেৰে ভালনে বুলি সুধিবলৈকে আজি লুনাজনী নাই। আৰু কেতিয়াও দেখা নাপায় ঘৰখনৰ আলসুৱা অঞ্চলটোৰ মৰমৰ ছোৱালীজনী। ভিতৰত পিতৃৰ হিয়া ভঙা কান্দোন। দুহাত পাতি বিধাতাক উভতাই বিচাৰিছে কোলাৰ পুতলাজনীৰ জীৱন। কন্যাহাৰা পিতৃৰ ক্ষোভ ঈশ্বৰলৈ। সময় পালে মন্দিৰলৈ দৌৰ মৰা কন্যাক ঈশ্বৰে যে কিয় ৰক্ষা নকৰিলে সেই দুখে দহিছে লুনাৰ পিতৃক। এফালে বুকুত মৃত কন্যাৰ ফটো লৈ বাগৰি বাগৰি কান্দিছে মাতৃ। জন্মদাতাৰ চকুৰ সন্মুখত সন্তানৰ বিয়োগ কিমান অসহনীয় কল্পনা কৰিবলৈও বুকু বিষায়। আজি ঘৰৰ চোতাললৈ ২৬ বছৰীয়া ছোৱালীজনী নচৰ দেহ হৈ উভতিছে। এয়া মৰম লগা ছোৱালীজনীক বিদায় দিয়াৰ সময়। বিদায় মানে এয়া যে শেষ বিদায়। কিমান মৰ্মান্তিক, কিমান হৃদয় বিদাৰক। শব্দৰে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। শোকাকুল পৰিৱেশত বঙাইগাঁও ছাত্ৰ সন্থাকে ধৰি দল সংগঠনৰ শেষ শ্ৰদ্ধা লুনা ভৰদ্বাজলৈ। লুনাৰ পিতৃ মাতৃ আত্মীয় স্বজনেও নীতি নিয়মৰ মাজেৰে কান্দি কান্দি বিদায় জনাইছে ঘৰখনৰ আলসুৱা ছোৱালীজনী। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8।